বহুত দিনৰ মূৰত ছোৱালীৰ অনুৰোধত স্কুললৈ খাই যাবলৈ পিজ্জা বনালোঁ। যোৱাকালি আবেলি বজাৰলৈ যাওঁতে এই পিজ্জা বেছ আৰু চিকেন লৈ আনিছিলোঁ। পিজ্জা চচ লগাই ওপৰত ড্ৰাইকৈ বনোৱা চিকেন দিলোঁ। গ্ৰেট কৰা চীজ দি শেষত চিলি ফ্লেক্স ঢালি অ'ভেনত ছোৱালীক স্কুললৈ পঠিয়াই ঘৰৰ কাম শেষ কৰি ব্ৰেকফাষ্ট কৰি মাহঁতৰ গাড়ী আহি আমাৰ গেটৰ সন্মুখত ৰখোৱাত মই গাড়ীত উঠি ল'লোঁ। এইখিনিতে ভণ্টিয়ে গাড়ীখন ৰখাইছে কাৰণ মায়ে ৰাস্তাৰ ইটো পাৰত থকা ফ্ৰুটছৰ দোকানীকেইটাৰ পৰা সৰু ভণ্টিলৈ বুলি ফ্ৰুটছ ল'লে। প্ৰায়ে আমাৰ 4জনী বাই ভনী ঘৰলৈ অহা যোৱা হৈয়ে থাকে, নহ'লে আমি কেইজনী মাৰ ঘৰলৈ যাওঁ। সৰু ভণ্টিয়ে গৰু গাখীৰতে বনোৱা চাহৰ ৰংটো দেখি অলপো সময় নৰৈ কাপটো হাতত ল'লোঁ। ইউটিউবত ছজিনা পাতৰ ৰেচিপি এটা দেখি ভণ্টিৰ ঘৰৰ সন্মুখত থকা ডাঙৰ ছজিনা গছজোপাৰ পৰা ধাম ধুম পাত অলপ ছিঙি গাড়ীত ভৰাই ল'লোঁ। বাৰে বাৰে ভাত বনাবলৈ মানা কৰাৰ পাছতো ভণ্টিয়ে লৰালৰিকৈ ভাত বনাই আমাক খোৱালে। ভণ্টিৰ ঘৰৰ পৰা ছজিনা পাতৰ লগতে কচু আৰু মধুসোলেঙৰ পাতো বেগত ভৰাই ল'লোঁ।